উপভাষা আৰু অল কাপ ফাউণ্ডেশ্যনৰ বাহিনীৰ সভাপতি মহম্মদ জফৰ আলী আমি তেখেতক চিনাকি কৰাই দিয়াৰ লগতে এখন সুনাম আমাৰ লগত উপস্থিত আছে নেগেটিভ চাৰিআলি হোসেনৰ জ্যেষ্ঠ ভাতৃ ৰিজু হোসেন আমি তেখেতক ৰাহুল চৌধুৰী ডাঙৰীয়া নেগেটিভ চাহ বাগিচাৰ পৰিচালক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য দেৱকান্ত মুৰ্মী ডাঙৰীয়া দেৰগাঁও আৰক্ষী থানাৰ চক্ৰ পৰিদৰ্শক শিৰোমণি মহন্ত ছাৰ দেৰগাঁও গাঁও পঞ্চায়তৰ একালৰ সভাপতি তথা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি নেতা আনোৱাৰ হুছেইন দেৰগাঁও শাখাৰ একালৰ উপসভাপতি মুজিবুৰ ৰহমান ডাঙৰীয়া প্ৰতিনিধিত্ব কৰা তথা আইএছএলৰ প্ৰতিনিধিত্ব কৰা নেগেটিভ চাহ বাগিচাৰ খেলুৱৈ বিপুল মিৰ্জা পৌৰুষেকৈ গাঁৱতী বাহিনীৰ সভাপতি সম্পাদক নায়ক অসম চাহ জনজাতি ছাত্ৰ সন্থা দেৰগাঁও শাখাৰ সহকাৰী সম্পাদক শিক্ষা সম্পাদক সাংগঠনিক সম্পাদক পৌৰুষেকৈ বিকল্পীয়াসকল নেগেটিভ উপভাষাৰ সন্মানীয় সভাপতি সম্পাদক পৌৰুষেকৈ মঞ্চৰ সন্মুখত আজিৰ এই শুভাকাংক্ষী ৰাইজ আজিৰ এই অনুষ্ঠান আচলতে আমি আয়োজন কৰিছোঁ মূলতে আপোনাৰ বাগিচা আন্দোলনৰ সভাপতি সম্পাদক নাই মঞ্চত পুৰুষোত্তম নেতৃত্ব আহিব লাগে আমাৰ কৰ্মী এচিকা নাগবন্ধী অভিজিৎ বৰা দীপিকা মিৰ্জা সকলোকে শুভেচ্ছা জনাইছোঁ অল কাপ ফাউণ্ডেশ্যনৰ জৰিয়তে আৰু আমাৰ নেগেটিভ মুখাফা আমাৰ মানৱমুখী সহযোগ কৰিব লাগে মানৱমুখী অত্যন্ত প্ৰিয় কথা লাগে মোৰ গতিকে এটা কথা মই কওঁ আজি আপোনালোকৰ থাকি ভাল লাগিছে সভাখনত সৌভাগ্য বুলি ভাবিছোঁ মই গোলাঘাট থানাত থাকোঁতে যিবিলাক বাগানৰ কাৰ্যসূচী প্ৰায়বিলাক কাৰ্যসূচীতে মই উপস্থিত থাকোঁ মই জিলাধিকাৰী থাকোঁতে প্ৰায়বিলাক কাৰ্যসূচীত মই উপস্থিত থাকোঁ আৰু ইয়াতো প্ৰায়বিলাক অনুষ্ঠানতে মই উপস্থিত থাকোঁ প্ৰায়বিলাক জানে কথা হ'ল কি আমি দুটামান কথা ক'ব লাগিব যদিও পৰিৱেশ পৰিস্থিতি বা আহিছে যথেষ্ট বাগানৰ কিছু উন্নতি হৈছে বা কিন্তু তুলনামূলকভাৱে অন্য যদি আমি জাতি জনগোষ্ঠীবিলাকৰ কথা চিন্তা কৰি তৎক্ষণিক আমি বাগানীয়া মানুহখিনি কিছু পিছ পৰি আছোঁ এই কথাটো আপোনালোকে বেয়া নাপাব মই যিটো বাস্তৱ সত্য সেই কথাটোৱে কৈছোঁ ইয়াত প্ৰথমতে কিন্তু শৈক্ষিকতাৰ কথাটো কিন্তু আহি পৰিছে হয় আজি অঞ্চলত যথেষ্ট ভাল ভাল ল'ৰা ওলাইছে খেলৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতে ল'ৰা ওলাইছে কিন্তু আৰু ওলাবলৈ বাকী আছে আৰু কৰিবলৈ বাকী আছে ৰাজমণি হুছেইন ডাঙৰীয়াই এই অঞ্চলত জন্মগ্ৰহণ কৰা তেখেতে ইতিমধ্যে আপোনাৰ গতিৰ কথা কৈছে এই অঞ্চলত ডাঙৰ দীঘল হোৱা কামৰ কোনো সৰবৰ নাই আপুনি যি কামেই নকৰক লাগে এই অঞ্চলৰ পৰা ৰাজমণি হুছেইন কেনেধৰণে ওলাই গৈ কেনেধৰণে আমি প্ৰতিষ্ঠিত সভাপতি প্ৰতিষ্ঠিত ব্যক্তি সেই কথা আপোনালোকে নিশ্চয় চকুৰে আপোনালোকে দেখিবলৈ পাইছে ৰাজমণি হুছেইনে আজি যিখিনি কৈছে সেইখিনি কথা আপোনালোকে মুখে বুজি ভালদৰে জানিছে সেইকাৰণে মই কামৰ সৰবৰ নাই হয়তো আজি ৰাজমণি হুছেইন এইটো শিমৰ উপস্থিত হৈছেগৈ কিন্তু কোনোৱে তাৰ প্ৰথম পৰ্যায়টো চাওক ক'ৰ পৰা আপুনি আহিছে ক'লে আহিছে মানে কামৰ কোনো সৰবৰ নাই সদানন্দ ছাৰ হৰেশ্বৰ ছাৰ বিচিত্ৰ জীৱন মিঠা ৰাজীৱ ছাৰ ৰাহুল দা দেৱকান্ত দা গান্ধী আনোৱাৰ হোসেন যিসকল ব্যক্তি আমাৰ লগত আজি আগবাঢ়িছে ভাইটি সুনীল প্ৰসাদ প্ৰতুল কৰ্মী মানৱ ভূপেন গান্ধী সকলোকে হাত চাপৰিয়াকে হ'ব লাগে ৰাজমণি হুছেইন জিন্দাবাদ আৰু বেলা জিন্দাবাদ কিনে কিবা এটা পাব বুলি আজি সকল আহিছে সঁচাই ভাল হৈছে নহয় জানো ধন্যবাদ পুনৰ আপোনাৰ গুচি নাযাব আমাৰ বিপদসকলক এখন জড়িত কৰিব আৰু অজানিতে যদি কাৰোবাৰ নাম থাকি গৈছে আমি তেখেতকো এই লাইনত আহিবৰ বাবে অনুৰোধ জনাইছোঁ আমি শিল্পীসকলক ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ যি মানুহে দিয়াৰ ব্যৱস্থা কৰিছে মই বিহু আৰু আদিত্য কৰিছোঁ
লৈছে মই ভিডিঅ' লৈ আছোঁ হা ফুল ফ্ৰেমটো কেনেকৈ কৰে ফুল ফ্ৰেমটো আমার যত সামনে দুটো হবে আছে সকলকে সর্বোচ্চ প্রকার অনুমতি আচ্ছা দুটো হবে গাঁও থেকে আমি দুটো হবে বাগিচা আমরা দুটো হবে সভাপতি আমরা সব এখন পুরান জনসভা সমাধান লোকাল মৌসুমে সভাপতি আমার বিভিন্ন সময় তেখেতে এয়া আমি যি সম্বৰ্ধনা পত্ৰ প্ৰস্তুত কৰিছিলোঁ এই সম্বৰ্ধনা পত্ৰ আমাৰ ফালৰ পৰা আমি পকাই দিবলৈ আগবঢ়াইছোঁ বিভাগে অহা 24 ফেব্ৰুৱাৰী তাৰিখে অসমৰ 850খন চাহ বাগিচাৰ পৰা চাহ জনগোষ্ঠীৰ যুৱক যুৱতীসকলক নিৰ্বাচিত কৰি অসমত যেনেধৰণে বিহু প্ৰতিষ্ঠা কৰিছিল বিহুৰ নৃত্যৰ যোগেদি যেনেধৰণে কলকাতা ষ্টেডিয়ামত প্ৰতিষ্ঠা কৰিছিল ঠিক তেনেধৰণে চাহ জনগোষ্ঠীৰ যি হিয়াৰ আমঠু কৰম পূজা এই কৰম পূজাত যে আমি নৃত্য পৰিৱেশন কৰোঁ ঝুমুৰ এই ঝুমুৰ নৃত্য এটা বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ এটা পৰিকল্পনা কৰিছে আৰু সেই পৰিকল্পনাত আমাৰ অসমৰ বহুকেইখন জিলা সমষ্টি বাগিচাৰ পৰা বহুকেইজন যুৱক যুৱতী নিৰ্বাচিত হৈছে সমান্তৰালভাৱে ডেৰগাঁও সমষ্টিৰ প্ৰায় 22খন চাহ বাগিচাৰ পৰা আমাৰ নেগৰেটিং 22খন চাহ বাগিচাৰ ভিতৰত নেগৰেটিং আৰু বালিজান চাহ বাগিচাৰ প্ৰায় আমাৰ 45জন যুৱক যুৱতী নিৰ্বাচিত হৈছে আৰু এই 45জন যুৱক যুৱতীক এক উৎসাহ এক উদ্দীপনা এক মনোবৃত্তি বৃদ্ধি কৰাৰ লক্ষ্য উদ্দেশ্যেৰে আলকামত ফাউণ্ডেশ্যনৰ সন্মানীয় সভাপতি ৰাজুমণি হুছেইনে আমাৰ লগত যোগাযোগ কৰিছিল আৰু তেখেতৰ মনোবৃত্তিত তেখেতে আমাক প্ৰস্তাৱ দিছিল যে আমাৰ বিশেষকৈ মই নেগৰেটিং চাহ বাগিচাতে জন্মগ্ৰহণ কৰা মই যুৱক এই বাগিচাৰ লগতে মই জড়িত থাকোঁ গতিকে চাহ বাগিচাৰ আমাৰ যি মাই ভনীসকল বা আমাৰ যি যুৱক যুৱতীসকল এটা বিশ্ব দৰবাৰলৈ যেতিয়া যাবলৈ আগবাঢ়িছে তেখেতসকলক মই একো দিব নোৱাৰিলোঁ তেখেতসকলক মাত্ৰ শুভেচ্ছা এটা দিয়াৰ উদ্দেশ্যে সভাখন এটা অনুষ্ঠিত কৰা যিটোৰ উদ্যোগৰ ক্ষেত্ৰত যিখিনি খৰচ পাতি হ'ব বা যিখিনি প্ৰয়োজনীয় হ'ব সেইখিনি মোৰ ফালৰ পৰা সহযোগিতা আমি কথা কোৱা আছিলে জন্ম হৈছিলোঁ এতিয়া আমি আচলতে আমাৰ অঞ্চলটো কেতিয়াও পিছপৰা বুলি ভাবিব নালাগে কাৰণ আমাৰ অতীতৰ পৰা আমাক নেতৃত্ব দি আহিছে আমাৰ যেনেকৈ আনোৱাৰদা হওক প্ৰেমলাল জয়ছোৱাল ক্ৰিকেটত মোহন মিত্ৰা এই মানুহখিনি আমি পাহৰিব নোৱাৰোঁ আৰু সেই সময়ৰ পৰিৱেশ নৈতিক পৰিৱেশটো বহুত বেয়া ৰূপত আছিলে আৰু আমি নিজে ইয়াত বৰলাইনত ডাঙৰ হৈছোঁ সেইদিন আৰু আজিৰ দিনত ৰাতিৰ দিনৰ ফৰক আছে এনে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক এটা কথা কওঁ মই এই অঞ্চলত নিচেই একেবাৰে আমাৰ ওচৰ পুলিচ ট্ৰেইনিং চেণ্টাৰত তামোল দি বিক্ৰী কৰি পঢ়িছিলোঁ বা মোৰ মায়ে ঘৰৰ আগত দোকান এখন দিছিলে তেনেকৈ আমি চলিছোঁ কিন্তু মোৰ সদিচ্ছা আছিলে সুচিন্তা আছিলে সদায় ডাঙৰ মানুহ হোৱা চিন্তা আছিলে আৰু সৰুৰে পৰা মই আমি ছ'চিয়েল কাম কৰিব নোৱাৰিলেও নিজৰ ঘৰৰ কাম যেনেকৈ মোৰ বন্ধু হয়তো বাদল কৰ্মীৰ ঘৰত দুদিন মই কাম কৰোঁ বাদল কৰ্মীয়ে আহি মোৰ ঘৰত দুদিন কাম কৰে আমি তেনেকৈও আগবঢ়াই গৈছোঁ পঢ়াৰ দিনৰ পৰা সেইকাৰণে সকলো ছাত্ৰ ছাত্ৰীক এটাই কথা কওঁ যেতিয়া আপোনালোকে ডাঙৰ চিন্তা কৰিব
আৰু নিশ্চয় সেইটো পাবলৈ চেষ্টা কৰিব আৰু সেইটো হ'বই। এবাৰ নোৱাৰিলে 10 বাৰ, 10 বাৰ নোৱাৰিলে 100 বাৰ। আৰু ইয়াৰ পিছত মই শীতল পথাৰ ব্যৱসায় আৰম্ভ কৰিলোঁ আৰু এই এনজিঅ'টো শীতল পথাৰৰ পৰাই আৰম্ভ কৰিছিলোঁ। আৰু কোনো ধৰণৰ চৰকাৰী সহায় সহযোগ নোলোৱাকৈ আমাৰ কিছু শুভাকাংক্ষী আছে দেশে বিদেশে, তেওঁলোকেও সহায় কৰিছে আৰু আমাৰ অঞ্চলৰ বহুত মানুহে সহায় কৰিছে। আমি ক'ভিডৰ সময়ত কম বেছি 10 লাখ মানুহ মানুহৰ 10 লাখ ঘৰৰ চেনিটাইজাৰ অকল গোলাঘাট ডিষ্ট্ৰিক্টে নহয়, যোৰহাট ডিষ্ট্ৰিক্ট, হোজাই ডিষ্ট্ৰিক্টখন নতুন আছিলে, হোজাই ডিষ্ট্ৰিক্টত আৰু নগাঁও ডিষ্ট্ৰিক্টত আৰু শংকৰ সংঘৰ যিমান গোট আছিলে সকলো এইখিনি সব ৰাইজৰ আশীৰ্বাদ। ইমান টকা ক'ৰ পৰা আহিলে, কেনেকৈ আহিলে, হয়, আমি সদৌ অসম চাহ জনজাতীয় ছাত্ৰ সন্থা আচ্ছা তথা আলকাবা ফাউণ্ডেশ্যন আৰু নেগেটিং চাহ বাগিচা কৰ্তৃপক্ষৰ একলগ হৈ আমি তেওঁলোকক যিসকল আমাৰ অসম চৰকাৰৰ পৰা বিশ্ব দৰবাৰ ঝুমৰ প্ৰতিযোগিতাৰ কাৰণে যাব, তেওঁলোকক কিছু সম্বৰ্ধনা জনাবলৈ আৰু ইয়াত কিছু আৰু অভিজ্ঞতা বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোককো আৰু বৰ্তমান দিনত আমি কেনেকৈ একতা হৈ পেলাই শিক্ষাৰ দিশত আগবাঢ়ি যাওঁ তাৰ ওপৰত আমি আগবাঢ়িবৰ কাৰণে আমি আজি এই অনুষ্ঠানটো কৰিছোঁ। অসম চাহ জনজাতি ছাত্ৰ সন্থা নেঘেৰিটিং উপশাখা আৰু আলকাবা ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু নেঘেৰিটিং চাহ বাগিচা কৰ্তৃপক্ষৰ সহযোগত বিশেষকৈ আমি শৈক্ষিক সজাগতা আৰু সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছোঁ। আৰু এই অনুষ্ঠানত বিশেষকৈ আমি নেঘেৰিটিং চাহ বাগিচা আৰু বালিজান চাহ বাগিচাৰ যিসকল যুৱক যুৱতী আগন্তুক যি ঝুমুৰ বিনন্দিনীত অংশগ্ৰহণ কৰিবলৈ যাব, সেই চাহ জনগোষ্ঠীৰ যুৱক যুৱতীসকলক আমি এটা আদৰণি জনোৱাৰ উদ্দেশ্যে আজিৰ এই সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছোঁ। সমান্তৰালভাৱে আমি প্ৰত্যেক বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলক আমি উৎসাহ জনোৱাৰ উদ্দেশ্যে আমি কলম বিতৰণ কৰিছোঁ বা তেখেতসকলকো শুভেচ্ছা জনাইছোঁ। ঠিক তেনেধৰণে শিক্ষাৰ দিশত আমি সেইখিনি কাম কৰিছোঁ, সাংস্কৃতিক দিশত আমি সেই তেনেধৰণে কাম কৰিছোঁ আৰু ক্ৰীড়া দিশত বিশেষকৈ এইবাৰ 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া খেলত বিশেষকৈ নেঘেৰিটিং চাহ বাগিচাৰ দীপু মিৰ্জা অসম ৰাজ্যিক ফুটবল দলত তেওঁ প্ৰতিনিধিত্ব কৰিছিলে। আমি তেখেতকো আজিৰ এই অনুষ্ঠানৰ যোগেদি সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু লগতে চাহ জনগোষ্ঠীৰ যিসকল শিশু তেখেতসকলেও নেপাল, আপোনাৰ পাঞ্জাৱ, দিল্লীত গৈ তেখেতসকলে খেলৰ জৰিয়তে তেখেতসকলে পাৰদৰ্শিতা দাঙি ধৰিছে। আমি তেখেতসকলকো আজিৰ এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ যে আমি এনেকুৱা ধৰণৰ যি আমাৰ পদক্ষেপ, এই পদক্ষেপৰ জৰিয়তে নিশ্চিতভাৱে চাহ জনগোষ্ঠীৰ যুৱক যুৱতী ছাত্ৰ ছাত্ৰীসকলে সৰ্বাংগীন দিশত এটা আগবাঢ়ি যাব পাৰিব।